আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। অতিৰিক্ত আয়ুক্ত ডিম্পী গগৈয়ে এই শিবিৰটো মুকলি কৰে। আজিৰ এই মুকলি অনুষ্ঠানত বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক বলেন্দ্ৰ নাৰায়ণ ডেকাই আয়ুষ্মান ভাৰত হেল্থ একাউণ্টৰ সুবিধাসমূহ সম্পৰ্কে অৱগত কৰায় আৰু এই সুবিধাসমূহ গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়। আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা তেওঁৰ সপোনৰ প্ৰজেক্ট আছিলে আয়ুষ্মান ভাৰত ডিজিটেল মিছন। গতিকে আমাৰ যিখিনি ট্ৰিটমেণ্ট সম্বন্ধীয় যিখিনি কথা চব ডিজিটেলাইজ হ'ব লাগে। গতিকে আয়ুষ্মান ভাৰত ডিজিটেল মিছন হিচাপত গোটেই অসমত বা ভাৰতৰ বিভিন্ন আমাৰ হেল্থ ইনষ্টিটিউশ্যনৰ মুৰব্বীসকলক বহুদিন আগতে এইটো প্ৰশিক্ষণ দি আনিছে আৰু তাৰে অংগ হিচাপে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট এটা নাম্বাৰ আমাক চবকে জেনেৰেট কৰিব দিছে। তে আমাক সেই নাম্বাৰটো কিয় লাগে? তে এতিয়া অসম চৰকাৰে বা ভাৰত চৰকাৰে চিকিৎসা লাহে লাহে আমাৰ বিনামূলীয়া কৰি আনিব আমাৰ এমপ্লয়ীখিনিকো। মুখ্যমন্ত্ৰীৰ যিটো আছে চিকিৎসাৰ যিটো আমাৰ আগৰ চিষ্টেমটো কৰি পেলাই আমাৰ ৰিএম্বাৰ্চমেণ্টটো আমাৰ অসম গভৰ্ণমেণ্টৰ সেইটো কেছ পে'মেণ্টৰ কথাও আহিব। আৰু আমি মোৰ এটা বেমাৰ হৈছে আমি দেখাইছোঁ, সেইটো ধৰি লওক ইয়াৰ পৰা মই চেন্নাইত দেখাব গ'লোঁ, চেন্নাইত চিকিৎসা কৰিলোঁ, চেন্নাইৰ পৰা আকৌ এপলত যাব খুজিলোঁ। কিন্তু আমাৰ যেতিয়া হস্পিটেলবিলাকত দেখাব যাওঁ তাতে যদি আমি তেওঁলোকে বিচাৰিব হয়তো আমাৰ আয়ুষ্মান ভাৰত এই একাউণ্ট নাম্বাৰটো বিচাৰিব। সেই একাউণ্ট নাম্বাৰৰ জৰিয়তে যদি যোগাযোগ কৰা যায়, গতিকে আমি আৰু লগত কাগজবিলাক লগত লৈ ফুৰিব নালাগে। ৰিপৰ্ট পাতিবিলাক এখন হস্পিটেলৰ পৰা আনখন হস্পিটেললৈকে অট'মেটিক সেইটো ট্ৰেন্সফাৰ হৈ যাব। মই যদি এপ'ল' হস্পিটেলত আয়ুষ্মান ভাৰত এইটো ডিজিটেল এইটো যিটো হেল্থ কাৰ্ডৰ নাম্বাৰটো আমি কৰোঁ সেইটো আপডেট থাকে, তাৰপিছত বেলেগ হস্পিটেল কৰি সেইটো আমাৰ আপডেট হ'ব। গতিকে তাৰ ফলত আমাৰ বহুত কষ্ট কমিব, চিকিৎসা পাতিত বহুত সহজ হ'ব। সেইটো আমাৰ ভাৰত চৰকাৰৰ এটা অতি মানে দৰকাৰী এটা আমাৰ এইটো প্লেন কৰিছে। গতিকে আমি আশা কৰিম অসমৰ প্ৰত্যেক কৰ্মচাৰী কৰ্মচাৰীয়ে এই আয়ুষ্মান ভাৰত এইটো যিটো আভা নাম্বাৰটো তেওঁ জেনেৰেট কৰি লগত ৰাখিব আৰু চিকিৎসালয়ত যোৱা সময়ত যেতিয়া হস্পিটেলে বিচাৰিব আভা নাম্বাৰটো বিচাৰিব, যেনে চবতে আধাৰ নাম্বাৰ বিচাৰে আজিকালি আমি কিবা কামত গ'লে, পিছৰ ফালে আভা নাম্বাৰটো বিচাৰিব। এই আভা নাম্বাৰটো বিচাৰাৰ লগে লগে আমাৰ চবখিনি বস্তু তাত ৰেকৰ্ড হৈ থাকিব। গতিকে আমাৰ আভা আই ডি জেনেৰেশ্যনৰ এইখিনি আমাৰ সুফল। উল্লেখ্য যে কেৱল মাত্ৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ দ্বাৰা সম্পূৰ্ণ বিনামূলীয়াকৈ এই আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট নম্বৰ পঞ্জীয়ন কৰা হয়। ইয়াৰ জৰিয়তে যিকোনো ব্যক্তিৰ সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু নথি ডিজিটেল মাধ্যমেৰে সংলগ্ন হৈ থাকে। এই নম্বৰ থাকিলে চিকিৎসালয়লৈ যাওঁতে চিকিৎসা সম্পৰ্কীয় নথিসমূহ কঢ়িয়াই নিয়াৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি। এই অস্থায়ী শিবিৰ আজিৰ পৰা আগন্তুক 10 তাৰিখলৈকে বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত মুকলি থাকিব।